কলিযুগৰ এজন চিত্ৰগুপ্তক দেখুৱাম আপোনালোকে চাব নেকি চাওক লক্ষ্মী কোন আছিল লক্ষ্মী ফাইনেন্স মিনিষ্টাৰ আছিল হয় এখেত হৈছে কলিযুগৰ চিত্ৰগুপ্ত তেখেতে ইমান সুন্দৰকৈ বৰ্ণনা কৰিব পাৰে আটাইকেইটা যুগৰ বিষয়ে সত্যযুগ ত্ৰেতাযুগ দ্বাপৰযুগ কলিযুগ অসমীয়া আখৈ ফুটা দি ফুটিছে তেওঁৰ মুখত আমি শুনিছিলোঁ সত্যযুগ কিন্তু সতীযুগটো কেতিয়া আহিলে আমি ক'ব পৰা নাই সেইটো কলিযুগৰ চিত্ৰগুপ্তই বুজাই দিলে ভাল সন্মানীয় বিধানসভাৰ মজিয়াখনলৈ তেখেতক নিৰ্বাচিত কৰিছে আৰু তেখেত বৰ্তমান সময়ত ইয়াত খুব ধুনীয়াকৈ গোটেই যুগগীতাৰ বিষয়ে খুব ধুনীয়াকৈ কৈছে শিক্ষামন্ত্ৰী কোন আছিলে গুপ্তা ডাঙৰীয়া সৰস্বতী কোন আছিল এডুকেশ্যন মিনিষ্টাৰ আছিল ডিফেন্স মিনিষ্টাৰ কোন আছিলে দুৰ্গা কোন আছিল ডিফেন্স মিনিষ্টাৰ আছিল আৰু ফাইনেন্স মিনিষ্টাৰ কোন আছিলে লক্ষ্মী কোন আছিল লক্ষ্মী ফাইনেন্স মিনিষ্টাৰ আছিল দেখিলে ইমান ধুনীয়াকৈ উত্তৰ দিছে বোলে এডুকেশ্যন মিনিষ্টাৰ আছিলে সৰস্বতী ফাইনেন্স মিনিষ্টাৰ আছিলে বোলে লক্ষ্মী আৰু ডিফেন্স মিনিষ্টাৰ আছিলে বোলে দুৰ্গা আৰু বাহিৰত এই কথাটোৰ যেতিয়া চৰ্চা হ'ল বাহিৰত খুব ধুনীয়াকৈ এই আৰাধ্য দেৱতাসকলক লৈ মিচিকিয়াই হাঁহি তেখেতে উত্তৰ দি গ'ল বোলে সেই সময়ৰ বোলে তেতিয়াহ'লে মুখ্যমন্ত্ৰী কোন আছিলে বিষ্ণু তেতিয়াহ'লে বিষ্ণু বোলে এনেকুৱা মহান পণ্ডিতক যিসকলে নিৰ্বাচিত কৰিছে তেখেতলোকক আঁতৰৰ পৰাই নমস্কাৰ হয়তো এইবাবেই মই কওঁ যে জ্ঞানী মানুহক নিৰ্বাচিত কৰি সদনলৈ পঠিওৱাটো জৰুৰী আছিল চাগে এখেতলোকৰ আগত জ্ঞানশ্ৰী বৰা বা কুংকি চৌধুৰী এখেতলোকৰ জ্ঞান একেবাৰে সীমিত গতিকে এখেতলোকক নিৰ্বাচিত কৰি পঠোৱাৰ পৰা আমাৰ ৰাইজ বিৰত থাকিলে তাৰ বাবেও আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যদিহে আপোনালোকে এনেকুৱা মহান মনীষীবোৰৰ লগত অসমৰ এইসকল যুৱ প্ৰজন্মৰ ব্যক্তিক যদি সোমোৱাই দিলে হয় তেতিয়াহ'লে তাহাঁতিতো একো নাজানিলে হয় এইবোৰৰ কথা তাহাঁতি এডুকেশ্যনৰ কথা পাতিলে হয় স্বাস্থ্যৰ কথা পাতিলে হয় তাহাঁতি AI যুগৰ কথা পাতিলে হয় একেলোকে যেতিয়া দাপৰ সতীযুগ দাপৰ যুগ সত্যযুগ ত্ৰেতাযুগ এই যুগসকলৰ যুগখিনিৰ কথা পাতি থাকিব তেখেতলোকে বুবুৰ বুদা মাৰ পুদা কৰি এনেকৈ চাই থাকিব লাগিব গতিকে ভালেই কৰিলে যি কৰিলে আপোনালোকে নিৰ্বাচন নকৰিলে এনেকুৱা মহান মনীষীৰ লগত যদি জ্ঞানশ্ৰী বৰাহঁত বহিবলৈ পালে হয় নিশ্চয় তেখেতলোকৰ হাৰ্ট এটেক হোৱাটো একেবাৰে নিশ্চিত আছিলে চু হৈ গ'ল দালিও হৈ গ'ল চেনিও হৈ গ'ল নিমখো হৈ গ'ল আৰু কি হ'ল গেছো হৈ গ'ল দালিও হৈ গ'ল চেনিও হৈ গ'ল নিমখো হৈ গ'ল চাউলো হৈ গ'ল অৰুণোদয় পালো বৃদ্ধ পেঞ্চনো বিধৱা পেঞ্চনো যদি 1 লিটাৰ কৰি আমি মিঠাতেল পাই যাওঁ ঝামেলা খতম হয় জুন মাহৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধও হৈ গ'ল এইবোৰ চেনিও বন্ধ হৈ গ'ল নিমখো বন্ধ হৈ গ'ল দালিও বন্ধ হৈ গ'ল এতিয়া জনতাই খাওক মছলাটো নাচিছিল নহয় পুৰা তালে তালে নিৰ্বাচনৰ আগে আগে সেয়া টুপ বা ৰামটুপিহে আছিল এতিয়া ৰাইজে চাহ খাওঁতে চেনিৰ সলনি প্ৰতিশ্ৰুতি এচামুচ মিহলাই ল'ব আঞ্জাত নিমখৰ সলনি বিকাশ অলপ ঢালি ল'ব আৰু মচুৰ দাইল বুলি নেতাৰ ভাষণৰ অঙঠাৰ উত্তাপত ললিপপকে সিজাব আইও নিৰ্বাচনৰ পূৰ্বে কি যে প্ৰতিশ্ৰুতি দিয়া নাছিল কি যে ফ্ৰী নিদিয়ে মিঠাতেলো হেনো ফ্ৰী দিয়ে চাহপাতো হেনো ফ্ৰী দিব আনকি আমুল তাজাও বোলে ৰাইজক ফ্ৰী দিব শুনক এইগৰাকী মহোদয়ৰ মুখেৰে 100 টকা দিব মন আছে নে ফ্ৰী লাগে নেকি ফ্ৰী লাগে দালি চেনি নিমখ ফ্ৰী লাগে বিজেপিক জিকাই দিয়ক দালি চেনি নিমখ অহাবাৰৰ পৰা ফ্ৰী আৰু কিবা লাগিব নেকি তেল লাগিব তে দালি চেনি নিমখ আৰু মিঠাতেল চব ফ্ৰী আৰু লাগিব নেকি আৰু কি লাগে আমুল তাজা চাহপাত আমুল তাজা এইবাৰ আমি দালি চেনি নিমখ আৰু মিঠাতেল ফ্ৰী ইয়াৰ পিছত চাহপাত আৰু আমুল তাজাও দিব লাগিব নে বিজেপিক ভোট দিলে এইবিলাক পাব কিন্তু এতিয়া মিঠাতেল ফ্ৰী দিয়া বাদেই চাহপাত বাদেই দিছোঁ ৰাইজে ফ্ৰীৰ ললিপপ গিলাৰ দৰে 117 টকাত লাভ কৰি থকা চেনি দাইল আৰু নিমখকণো জুন মাহৰ পৰা অনিৰ্দিষ্টকাললৈ লাভ নকৰে অজুহাত কি জানেনে বাজেটত মে' মাহলৈকেহে ধন ধাৰ্য কৰা হৈছিল পৰৱৰ্তী বাজেট যেতিয়া উত্থাপন হ'ব বা উত্থাপন নোহোৱালৈকে বা বাজেটত ধাৰ্য নকৰালৈকে চেনি দাইল চেনি লাভ নকৰে নিৰ্বাচনৰ বতৰত বিজেপি চৰকাৰে দিয়া মিঠা প্ৰতিশ্ৰুতিৰ পাছত এতিয়া ৰাইজৰ মুখৰ সোৱাদ একেবাৰে তিতা হ'বলৈ গৈ আছে অসমীয়াৰ পাকঘৰত এতিয়া কেৱল এটাই বস্তু উপলব্ধ হ'ব সেয়া হৈছে বিকাশৰ হাৱা বা বতাহ অৱশ্যে দিব নোৱাৰাত চৰকাৰখনক দোষ দিনো কি হ'ব ঋণ লৈ ঘিউ কিমান খাব আৰু ৰাজকোষো উদং শপত গ্ৰহণ দিনাৰ পৰা দুবাৰকৈ এতিয়ালৈকে ঋণ ল'লে এবাৰ 1000 কোটি এবাৰ 750 কোটি ঋণ 2 লাখ কোটি টকাৰ ওপৰত হ'ল
কেৱল চলিত বৰ্ষতে বিজেপি চৰকাৰে লোৱা মুঠ ঋণৰ পৰিমাণ বৰ্তমান 11,800 কোটি টকাত পৰিণত হৈছে বা উপনীত হৈছে। গতিকে ফ্ৰী বা ৰেহাই মূল্যত কিমান খুৱাব জনতাক? প্ৰতিশ্ৰুতি দিলে, ভোটটো ল'লে, চৰকাৰো বনালে, এতিয়া জনতাক কিয় ফ্ৰী দিবহে? অত্যাধিক মূল্যবৃদ্ধিত জোৰলা হৈ ক্ৰয় কৰি খাওক ৰাইজে। এতিয়া বিকাশৰ জখলাৰে অসম ইমান ওপৰলৈ উঠিল যে এতিয়া বজাৰৰ সামগ্ৰী স্পৰ্শ কৰিবলৈ সাধাৰণ মানুহে জখলা বগাব লগা অৱস্থা হৈছে, ইমানেই দাম হৈছে। অত্যাধিক মূল্যবৃদ্ধিয়ে ইতিমধ্যে অসমীয়া মানুহৰ কঁকাল ভাঙি কুঙা কৰি পেলাইছে। তাতে আকৌ কটাঘাত নিমখ ছটিয়াই জুন মাহৰ পৰা চেনি, দাইল আৰু নিমখ যি ৰেহাই মূল্য যোগানৰ ক্ষেত্ৰতো অনিৰ্দিষ্টকালীন এতিয়া অন্ধকাৰ নামি আহিছে। বিজেপি চৰকাৰে নিৰ্বাচনৰ আগত দিয়া সুমধুৰ প্ৰতিশ্ৰুতিৰ বেলুনটো এতিয়া বজাৰৰ জুইত জাহ গৈছে। আনফালে ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈও ৰাইজৰ হাহাকাৰ। দীঘলীয়া শাৰী পাতিও 10-15 দিনৰ অন্ততহে লাভ কৰে চিলিণ্ডাৰ, বা কিছুমানে লাভ নকৰাৰ ফলত খৰিৰ আশ্ৰয় লৈছে। ৰ'ব, এইবোৰ অৰ্থনৈতিক জোৰলাৰ মাজতে অন্য এটা খবৰ দিওঁ। গুৱাহাটীক হেনো পাৰ্পল চিটি বনাব, অৰ্থাৎ বাহিৰে ৰংচং আৰু ভিতৰি কোৱা ভাতৰি। বাহিৰৰ পৰা এনেকুৱা দেখুৱাব যে সকলোবোৰ একদম চিকচিকীয়া, একদম একোৱেই বেয়া অৱস্থা হোৱা নাই, যেন একেবাৰে বৰচুৰীয়াৰ ঘেৰটোহে। আনফালে আকৌ ভিতৰি ঢকুৱাৰ বেৰহে। এটা কথা উল্লেখ কৰি থওঁ, সামগ্ৰীৰ ইমান মূল্য বৃদ্ধি হোৱাৰ পাছতো গাঁৱৰ থলুৱা কৃষকে কিন্তু উপযুক্ত মূল্য এতিয়ালৈকে পোৱা নাই। এইখিনিতে সাহসীয় বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই উদঙাই দিয়া এখন ছবি দৰ্শকলৈ বুলি আগবঢ়াইছোঁ। এগৰাকী বিলাহী খেতিয়কৰ দুৰৱস্থাৰ ছবিখন তুলি ধৰিছে মৃণাল শইকীয়াই। তেওঁ প্ৰশ্ন কৰিছে চৰকাৰৰ কৃষি বিভাগক। ফেচবুকত তেওঁ লিখি কয়, যি বিলাহীৰ মূল্য খেতিয়কে বজাৰত প্ৰতি কিলোগ্ৰামত মাত্ৰ 3 টকা পাইছে, সেই একেই বিলাহীৰ পৰা প্ৰস্তুত হোৱা টমেটো চচৰ 100 গ্ৰামৰ মূল্য বজাৰত প্ৰায় 50 টকা। 1 কেজি বিলাহীৰ পৰা এনে কেইবাটাও পেকেট প্ৰস্তুত কৰিব পাৰি, অৰ্থাৎ মূল লাভটো পাই প্ৰস্তুতকাৰী কোম্পানীয়ে, অথচ খেতিয়কজনেই বঞ্চিত হৈ থাকে। যদি কৃষকসকলক পোনপটীয়াকৈ খাদ্য প্ৰস্তুতকাৰী কোম্পানী বা বহুজাতিক প্ৰতিষ্ঠানৰ সৈতে সংযোগ স্থাপন কৰি দিয়া হ'লহেঁতেন, তেন্তে হয়তো তেওঁলোক যথেষ্ট উপকৃত হ'লহেঁতেন। মধ্যভোগীৰ দৌৰাত্ম্য কমি যদি খেতিয়কে উচিত মূল্য পায়, তেতিয়া কৃষিও অধিক লাভজনক হৈ উঠে। বিধায়ক মৃণাল শইকীয়াৰ চৰকাৰৰ কৃষি বিভাগলৈ পোনপটীয়া প্ৰশ্ন, কৃষি বিভাগে এনে সুদূৰ প্ৰসাৰী পৰিকল্পনা কিয় গ্ৰহণ নকৰে? খেতিয়কৰ উৎপাদনক কেৱল বজাৰত সীমাবদ্ধ নাৰাখি সংৰক্ষণ, প্ৰস্তুতকৰণ আৰু বিপণন ব্যৱস্থাৰ সৈতে জড়িত কৰাৰ সময় আহি পৰিছে। নহ'লে মাটিৰ বুকুত সপোন ৰোপণ কৰা কৃষকসকলে সদায় লোকচানৰ বোজা কঢ়িয়াই থাকিব লাগিব। তেন্তে চাওক, এইখন হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে গুৰুত্ব আৰোপ কৰিব লাগিছিল ক'ত বা কোনবোৰ বিষয়ত, আৰু গুৰুত্ব দি আছে তেওঁলোকে কিহত? UCCত গাৰ্লফ্ৰেণ্ড, বয়ফ্ৰেণ্ড, লিভিনত থাকিব পাৰে নে নাই, আৰু কিবা কিবি কৰিব পাৰে নে নাই। আৰু এতিয়া শেহতীয়াকৈ ৰাজভঁৰাল উদং। সেয়েহে ৰেহাই মূল্যত লাভ কৰি থকা চেনি, দাইল, নিমখকণো জনতাই নাপায়। আনকি ফ্ৰী মিঠাতেল, ফ্ৰী চাহপাত পোৱাৰ আশাত একদম কঁকাল ঘূৰাই ঘূৰাই যিসকলে নাচিছিল, বিজেপিক ভোট দিছিলে মহিলাসকলে নাচি সেইসকলক লৈ 1 মিনিট মৌন প্ৰাৰ্থনা। দুখ লাগিছে তেওঁলোকলৈ। এতিয়া মূল্যবৃদ্ধিয়ে কুঙা কৰা ৰাইজৰ দেশত আৰু কিমান প্ৰতিশ্ৰুতিৰ চাবুক পৰিব, সেয়া সময়ত হ'ব লক্ষণীয়। কোন আছিল? লক্ষ্মী ফাইনেন্স মিনিষ্টাৰ আছিল। সৰস্বতী কোন আছিল? এডুকেশ্যন মিনিষ্টাৰ আছিল। দুৰ্গা কোন আছিল? ডিফেন্স মিনিষ্টাৰ আছিল। আমি যদি চাওঁ, আমাৰ শাস্ত্ৰত এটা উল্লেখ, গুৱাহাটীৰ বিধায়ক বিজয় গুপ্তা ডাঙৰে সদনত কৈছে যে সৰস্বতী আছিল শিক্ষামন্ত্ৰী, লক্ষ্মী আছিল বিত্তমন্ত্ৰী আৰু দুৰ্গা আছিল প্ৰতিৰক্ষা মন্ত্ৰী। এতিয়া বিধায়ক ডাঙৰীয়াক সুধিব বিচাৰিছো, দেৱী দেৱতাক মন্ত্ৰীৰ লগত তুলনা কৰি দেৱী দেৱতাসকলক অপমান কিয় কৰিছে? আপোনাৰ মতিভ্ৰম হৈছে নেকি? অলপ কথা কওঁতে মানে বিচাৰ বিশ্লেষণ কৰি ক'ব লাগে। আচলতে ইঞ্জিন যিফালে যাব, দবাবিলাকো সেইফালেই যাব। দেৱ দেৱী কেতিয়াৰ পৰা মিনিষ্টাৰ হ'ল জানিব বিচাৰিছো। আপুনি ক'ব পাৰিবনে যে দেৱ দেৱীসকল কেতিয়াৰ পৰা মিনিষ্টাৰ হ'ল? যাক আমি আৰাধনা কৰো, যাক আমি সদায় প্ৰণাম কৰো, মই জনাত এজন মন্ত্ৰী আৰু উপাস্য দেৱ দেৱীৰ মাজত বহুত প্ৰভেদ আছে। বিধায়ক ডাঙৰীয়া আৰাধ্য দেৱীসকল বা দেৱতাসকল বিধানসভাৰ কেলেংকাৰীৰ মাজলৈ নাটানিব, তেওঁলোকক বিধানসভাৰ এই কেলেংকাৰীৰ মাজলৈ নাটানিব। আমি জনাত দুৰ্গা দেৱী, সৰস্বতী আই আৰু লক্ষ্মী দেৱীৰ লগতে একেখন মঞ্চতে কিন্তু মহিষাসুৰো আছিলে।
অলপমানো যদি লাজ আছে বিধায়ক ডাঙৰীয়া অলপ কথা কওঁতে চাই চিতি ক'ব, কাৰণ সনাতন ধৰ্মক ভগৱানক অপমান কৰিবলৈ কোৱা হৈছে নেকি? এতিয়া আমাৰ পূজনীয় দেৱীক মন্ত্ৰীৰ দৰে লাজ নোহোৱা পদৰ লগত কিয় তুলনা কৰিছে? আমি সৰস্বতী দেৱীক বিদ্যাৰ দেৱী হিচাপে আমি আৰাধনা কৰোঁ, লক্ষ্মী দেৱীক আমি ধনৰ দেৱী হিচাপে আৰাধনা কৰোঁ, ঠিক তেনেদৰে দুৰ্গা মাক আমি শক্তিৰূপে পূজা কৰোঁ। আৰু এতিয়া আপুনি যি ধৰণে কৈছে যে বিত্তমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী, তাৰপিছত আপুনি শিক্ষামন্ত্ৰী, যি কৈ আছে কালি সদনত যি কৈছে সেইবিলাক আমি নাজানো, আমি শুনাও নাই, আপুনি ক'ৰ পৰা জ্ঞান আহৰণ কৰিছে নাজানো। এতিয়া কথা হৈছে যে নাৰীক ইমান উচ্চ আসনত ৰখা, নাৰী বন্দনা কৰা ইমান গুণী জ্ঞানী মানুহজনে আকৌ আপুনি নাৰীৰ লগত যুঁজ কৰিহে ৰাজপথ দখল কৰিলে দেখোন। এই ক্ষেত্ৰত কি ক'ব? আৰু আপোনালোকে যে ইমানেই নাৰীক ভগৱানৰ লগত তুলনা কৰে, দেৱীৰ লগত তুলনা কৰে, তেনেহলে যেতিয়া বিৰোধী মহিলাই হওক বা সাধাৰণ মহিলাই হওক যেতিয়াই চৰকাৰৰ বিৰুদ্ধে মাত মাতে তেতিয়া অপমানসূচক মন্তব্যবিলাক আপোনালোকৰ ফালৰ পৰা কিয় কৰা হয় সেই বিষয়ে জানিব বিচাৰিছো। এতিয়া কালি আপোনাৰ সদনত দিয়া ভাষণটো শুনি পেলাই এনেকুৱা অনুভৱ হৈছে যেন বাকীখিনিও আপুনি ক'বলৈ পাহৰি গ'ল নেকি, সেইকাৰণে মনত পেলাই দিছো। যদি আপুনি কোৱা মতে সৰস্বতী যদি শিক্ষামন্ত্ৰী আছিল, লক্ষী যদি বিত্তমন্ত্ৰী আছিল আৰু দুৰ্গা যদি প্ৰতিৰক্ষা মন্ত্ৰী আছিল, তেনেহলে আপোনাৰ মতে স্বাস্থ্যমন্ত্ৰী গণেশ হ'ব লাগিব, বন আৰু পৰিৱেশ মন্ত্ৰী হনুমান হ'ব লাগিব, জলসিঞ্চন মন্ত্ৰী গংগা হ'ব লাগিব, গড় কাপ্তানী মন্ত্ৰী বিশ্বকৰ্মা হ'ব লাগিব, জনসংযোগ মন্ত্ৰী নাৰদ হ'ব লাগিব, গৃহমন্ত্ৰী কালী হ'ব লাগিব, খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী অন্নপূৰ্ণা হ'ব লাগিব, আবকাৰী আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী মহাদেৱ হ'ব লাগিব, মীন মন্ত্ৰী বিষ্ণু হ'ব লাগিব, পেট্ৰলিয়াম আৰু জৰুৰীকালীন সেৱা মন্ত্ৰী ব্ৰহ্মা, পৰিবহন মন্ত্ৰী কাৰ্তিক হ'ব লাগিব, পশুপালন উদ্যোগ আৰু বাণিজ্যিক মন্ত্ৰী কৃষ্ণ হ'ব লাগিব। এতিয়া আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছো, তেনেহলে আপুনি মানে কি হয়, যম নে ৰাৱণ? এতিয়া আপুনি সাধাৰণ ৰাইজৰ কাৰণে যম নে ৰাৱণ জনাব। লগতে আপুনি দেৱীসকলৰ কথা ক'লে বাৰু, কিন্তু কংস আৰু শকুনি মামা কোন সেইটোও ক'ব লাগিছিলে সদনত, তেতিয়া ৰাইজে ভাল পালেহেঁতেন। এতিয়া এনেকুৱা অনুভৱ হৈছে আমি সৌভাগ্য নে দুৰ্ভাগ্য কি বুলি ক'ম নাজানো, এতিয়া যেন গোটেই বিধানসভাখনত মানে দেৱ দেৱী দেৱতা সকলো ভৰি পৰিছে, একদম স্বয়ং ভগৱান ভৰি পৰিছে, এনেকুৱা অনুভৱ হৈছে। এতিয়া দুদিনমানৰ পিছত হয়তো কিছুমানে মানে ভাওনাৰ ড্ৰেছ পিন্ধি আহিলেও তাত আচৰিত হ'বলগীয়া একো নাই, কাৰণ তেওঁলোকে বচন মাতিবহে আহে, ভাবিলে আচৰিত লাগে। আৰু যদি চাবলৈ যাওঁ কিছুদিনৰ আগতে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াও এদিন কৈছিলে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হেনো বিষ্ণুৰ অৱতাৰ। এতিয়া প্ৰধানমন্ত্ৰীৰ ক্ষেত্ৰতো যদি চাবলৈ যায় তেওঁতো নিজকে নন বায়লজিকেল বুলি কয়। এতিয়া মানে গোটেই দেৱ দেৱী সকলোৱে এতিয়া অসম বিধানসভাখন ভৰি পৰিছে যেন অনুভৱ হৈছে। আৰু লগতে মানে ভগৱানক দেৱ দেৱীক এই ৰাজনীতিৰ লেতেৰা কেলেংকাৰীৰ মাজলৈ নাটানিবলৈ অনুৰোধ জনালো। আৰু লগতে পুনৰবাৰ কৈছো, কংস আৰু শকুনি মামা কোন সেইটোও ক'ব, তেতিয়া আমি ভাল পাম। আচলতে কথাখিনি নকলেও নহয়, সেইকাৰণে কথাখিনি ক'ব বিচাৰিছো। আমি বিধানসভাক পবিত্ৰ বিধানসভা বুলি কওঁ, কিন্তু বৰ্তমান যিটো পৰিস্থিতি আমি দেখিবলৈ পাওঁ বিধানসভাৰ ভিতৰত, এনেকুৱা লাগে যেন পবিত্ৰ বিধানসভা নহয়, এয়া তিনিআলিৰ আড্ডাহে যেন, আড্ডালৈ পৰিণত হৈছে বুলি ক'লেও বেয়া নহয়। এতিয়া যদি আমি চাবলৈ যাওঁ বিধানসভাত শাসক পক্ষই হওক বা বিৰোধী পক্ষই হওক, বিধায়কসকলে বা মন্ত্ৰীসকলে নিজৰ যিবিলাক সমষ্টি আছে তেওঁলোকৰ সেই সমষ্টিবিলাক লগতে অসমৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক উত্থাপন কৰে, প্ৰশ্ন উত্থাপন কৰে, ডিছকাশ্যন হয়, ডিবেট হয়। সেইটো প্ৰক্ৰিয়াৰ মতে বিধানসভা চলে আৰু চলিব লাগে। এতিয়া কথা আছে তাত কিছুমান ষ্টুডেণ্টছ যায়, কলেজৰে হওক বা স্কুলৰে হওক, কিছুমানে ইণ্টাৰ্ণশ্বিপ কৰি থাকে, কেনেদৰে বিধানসভা পৰিচালিত হয়, কেনেদৰে শাসক আৰু বিৰোধী পক্ষই নিজৰ নিজৰ যিবিলাক সমষ্টিৰ সমস্যা হওক বা ৰাইজৰ সমস্যা হওক কেনেদৰে উত্থাপন কৰে, ৱে অফ প্ৰেজেণ্টেশ্যন, কমাণ্ড অভাৰ লেংগুৱেজ, এইবিলাক কেনেদৰে মানে নেতাসকলে দিয়ে, এইবিলাক চাবলৈ যায় আমাৰ শিক্ষাৰ্থীসকলে। সঁচাকৈ এতিয়া এই যিসকল ইণ্টাৰ্ণশ্বিপ কৰিবলৈ হওক বা যিসকল ষ্টুডেণ্টছ যায়, কলেজৰ ষ্টুডেণ্টছেই হওক, তেওঁলোকে কি শিকিব বাৰু? আজি দুদিনমানৰ আগতে বিৰোধী পক্ষৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াক যেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্পীচ দি আছিল, তেতিয়া বেক চাইডৰ পৰা মই ক'ব বিচৰা নাই নামটো, সেইবিলাক মানুহৰ নাম আচলতে ল'ব মন নাযায়, তো কোনোবা এজনে ক'লে বিশেষ ব্যক্তিয়ে, ঐ মিয়া দালাল, ঐ চুমা বাবা।
ইয়াৰ কেনেধৰণৰ সংস্কাৰ বাৰু ল'ৰা ছোৱালীবিলাকে তাত উপস্থিত থকা মানুহবিলাকে কি ভাবিব এয়াই নেকি গণতন্ত্ৰ আৰু গণতান্ত্ৰিক অধিকাৰেৰে সাব্যস্ত কৰা নিৰ্বাচিত কৰা আমাৰ প্ৰতিনিধি এয়াই নেকি তেওঁলোকৰ মুখৰ ভাষা আচলতে কিনো আশা কৰিব কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যদি আমি চাবলৈ যাওঁ তেখেতৰ পূৰ্বৰ কথোপকথন বা বিধানসভাৰ ভিতৰতে হওক এষাৰ অসমীয়া কথা আছে নহয় মানে ইঞ্জিনটো যিফালে যায় দবাবিলাকো সেইফালেই যাব ঠিক তেনেধৰণৰ কথা এতিয়া যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথালৈ আহোঁ তেওঁৱে বিভিন্ন সংবাদ মাধ্যমতো আমি দেখিবলৈ পাওঁ এই মালটো ক'ৰ পৰা টপকিল এইটো কি বস্তু এইটো কি মাল তাৰপিছত বিধানসভাত সেই সময়ত প্ৰয়াত মুখ্যমন্ত্ৰী প্ৰাক্তন তৰুণ গগৈ ডাঙৰীয়াক তেওঁ আঙুলি টুৱাই কথা কৈছিলে ধমকি দিছিলে এইবিলাক আমি বিধানসভাত দেখিবলৈ পাইছিলো তাৰপিছত যদি চাই মহিলাসকলক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিলে মহিলাই অস্তিত্ব হনন কৰি চাকৰি লৈছিলে তাৰপিছত যদি চাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ দলৰে বিজেপি দলৰে নেতা কৰ্মীসকলক কি কৈছিলে যে বিজেপি নেতা কৰ্মীসকল গাখীৰ দিয়া গৰু হয় যিমানেই দানা খুৱাব সিমানেই গাখীৰ দিব এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যদি কথোপকথন ভাষ্য যদি সংবাদ মাধ্যমে হওক আৰু বিধানসভাতে হওক এনেধৰণৰ হয় তেনেহলে তেওঁৰ লগত যিবিলাক আছে পালি নেতা বিধায়ক বা মন্ত্ৰী তেওঁকে অনুকৰণ কৰিব সেইকাৰণে কৈছো যে ইঞ্জিনটো যিফালে যাব দবাবিলাকো সেইফালে যাব দুদিনমানৰ আগত দেখিবলৈ পালো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাৰোবাক কৈ আছে যে মোক আঙুলি টুৱাই কথা নকব মই স্কুলৰ শিক্ষক নহয় এইটো কেনেকুৱা ধৰণৰ কথা এনেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগতে শিক্ষকসকলক মাল বুলি কৈছিল বেনিফিচিয়াৰীৰ লগত তুলনা কৰিছিল শিক্ষক দিৱসটো তুলনি বিয়াৰ লগত তুলনা কৰিছিল বিভিন্ন ধৰণৰ কিছুমান শিক্ষকক তই বুলি সম্বোধন কৰিছিল আৰু বয়সীয়াল লোককো তেওঁ তই বুলি সম্বোধন কৰা আমি সংবাদ মাধ্যমত দেখিবলৈ পাওঁ তাৰপিছত যদি চাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগত চেণ্ট্ৰেল গুৱাহাটীৰ বিধায়ক বিজয় গুপ্তা ডাঙৰীয়াক তুলনা কৰিছিল এটা কথা কওঁ এই আঠিয়া কলৰ পুলি এটা যদি বেলেগ ঠাইত ৰোৱা হয় কেতিয়াও সেইটো মালভোগ কল নহয় সেইটো মনত ৰাখিব সেই পুলিটো কেতিয়াও মালভোগ কল নহয় এতিয়া মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব কথালৈ আজি দিনমানৰ আগতে বিধানসভাত তেওঁ ক'লে যে মোক আঙুলিটোৱে কথা নকব মই স্কুলৰ শিক্ষক নহয় এইটো কেনেকুৱা ধৰণৰ কথা এতিয়া আমি এনেকে বুজিব লাগিব যে মাষ্টৰৰ পুতেকে কয় যে মাষ্টৰক আঙুলি টুৱাব লাগে এইটো কেনেকুৱা ধৰণৰ কথা মাষ্টৰৰ পুতেকে যদি কয় মাষ্টৰক আঙুলি টুৱাব লাগে সঁচাকৈ মানে ক'বলৈ ভাষা নাই আচলতে আমাৰ দুৰ্ভাগ্য বুলি ক'ব লাগিব তাৰ মানে পুতেকে বাপেকক আঙুলি টুৱাব লাগে সেইটোৱে বুজালে যদি মাষ্টৰৰ পুতেকে মাষ্টৰক আঙুলি টুৱাব লাগে বুলি কয় মানে পুতেকে বাপেকক আঙুলি টুৱাব লাগে সেইটোৱে অৰ্থ হ'ল তাৰ অৰ্থ মানে কেনেকুৱা ধৰণৰ নীতি শিক্ষা আচৰিত আমি যদি চাবলৈ যাওঁ স্বাধীন ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে দেশৰ শিক্ষক সমাজৰ বাবে নিজৰ উপজা দিনটো উৎসৰ্গা কৰি গৈছিলে তেনেস্থলত পৰিতাপৰ কথা যে আমাৰ মুখ্যমন্ত্ৰীজনে তেওঁ মানে বিধানসভাত তৰ্জনী আঙুলি দেখুৱাইছে শিক্ষকসকলে এক প্ৰকাৰ কাৰণ মোক কথা নকব স্কুলৰ শিক্ষকক কব বুলি তৰ্জনী আঙুলি দেখুৱাইছিলে মানে শিক্ষকসকললে তেওঁ তৰ্জনী আঙুলিহে উৎসৰ্গা কৰিলে তেনেকুৱা ধৰণৰে কথা হ'ল মানে ৰাজনৈতিক নেতাবোৰৰ গাত যদি ক'বলৈ যাওঁ মানে স্কুলৰ মাষ্টৰ হোৱাৰ যোগ্যতা নাই মাষ্টৰৰ গাত থকা ধৈৰ্য আৰু সহ্য গুণ আপোনালোকৰ নেতাসকলৰ গাত নাই সেইকাৰণে আপোনালোকে মাষ্টৰক বা শিক্ষকসকলক আঙুলি টুৱাৰ কথা ক'ব পাৰে এয়াই নেকি সনাতনী সভ্যতা মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু লগতে মই বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়া খুব আচৰিত মানিছো মানে তেওঁ এনেধৰণৰ আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ডছবিলাক কেনেদৰে সহ্য কৰি থাকে শাসক পক্ষৰে নেতাই কওক বা বিৰোধী পক্ষই কওক তেওঁতো ষ্টেণ্ড ল'ব লাগে এটা কথা মনত ৰাখিব কৌৰৱৰ 100 জন হোৱাৰ বাবে অহংকাৰ হৈছিল আৰু শেষত কেৱল 5 জন শহুদৰ পূৰ্ণ পাণ্ডৱৰ হাতত কৌৰৱ ধ্বংস হৈছিল অহংকাৰে কিন্তু পতনৰ মূল আৰু লগতে মই অধ্যক্ষ মহোদয়ক এটা অনুৰোধ জনাম আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় অধ্যক্ষ মহোদয় এই বাক্যশাৰী সদনত ডাঙৰকৈ লিখি লগাই দিব আপোনাক অনুৰোধ থাকিলে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় বুলি সদনত ডাঙৰকৈ এখন বেনাৰ লগাব এনেও আপোনালোকে মাৰ্কেটিং কৰা খুব ভাল আপোনালোকে গোটেই ৰাস্তাতে হওক বা ফ্লাইঅভাৰতে হওক ডাঙৰ ডাঙৰ পোষ্টাৰ লগাই অলপমান পইচা খৰচ কৰি বিধানসভাৰ ভিতৰত লিখি থব যে নিজৰ ব্যৱহাৰে নিজৰ পৰিচয় কোনোবাই যদি পঢ়িবও নোৱাৰে অন্ততঃ কাষৰজনক সুধি হলেও বুজি ল'ব আমি আগতে জানিছিলো যে আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড কাক কয় কোনবিলাক ৱৰ্ডক কয় কোনবিলাক ৱৰ্ড ক'ত ব্যৱহাৰ কৰিব নোৱাৰে কিন্তু এতিয়া বিধানসভা দেখি সেই আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ডবিলাক এতিয়া যেন পাৰ্লিয়ামেণ্টাৰী ৱৰ্ডলৈ মানে উন্নতিকৰণ হ'ল তেনেকুৱাহে অনুভৱ হৈছে পুনৰবাৰ কৈছো যে
আজিকালি বিধানসভা হৈ থকা নাই, তিনিআলিৰ আড্ডালহে ৰূপান্তৰিত হ'ল। আৰু লগতে ইঞ্জিন যিফালে যায় দবাবিলাকো সেইফালেই যায়, সেইটোৱে ক'ব লাগিব। কোন আছিল? লক্ষ্মী ফাইনেন্স মিনিষ্টাৰ আছিল। সৰস্বতী কোন আছিল? এডুকেশ্যন মিনিষ্টাৰ আছিল। দুৰ্গা কোন আছিল? ডিফেন্স মিনিষ্টাৰ আছিল। আমি যদি চাওঁ আমাৰ শাস্ত্ৰত এটা উল্লেখ অঞ্চল গুৱাহাটীৰ বিধায়ক বিজয় গুপ্তা ডাঙৰীয়াই সদনত কৈছে যে সৰস্বতী আছিল শিক্ষামন্ত্ৰী, লক্ষ্মী আছিল বিত্তমন্ত্ৰী আৰু দুৰ্গা আছিল প্ৰতিৰক্ষা মন্ত্ৰী। এতিয়া বিধায়ক ডাঙৰীয়াক সুধিব বিচাৰিছো, দেৱী দেৱতাক মন্ত্ৰীৰ লগত তুলনা কৰি দেৱী দেৱতাসকলক অপমান কিয় কৰিছে? আপোনাৰ মতিভ্ৰম হৈছে নেকি? অলপ কথা কওঁতে মানে বিচাৰ বিশ্লেষণ কৰি ক'ব লাগে। আচলতে ইঞ্জিন যিফালে যাব দবাবিলাকো সেইফালেই যাব। দেৱ দেৱী কেতিয়াৰ পৰা মিনিষ্টাৰ হ'ল জানিব বিচাৰিছো। আপুনি ক'ব পাৰিবনে যে দেৱ দেৱীসকল কেতিয়াৰ পৰা মিনিষ্টাৰ হ'ল? যাক আমি আৰাধনা কৰো, যাক আমি সদায় প্ৰণাম কৰো, মই জনাত এজন মন্ত্ৰী আৰু উপাস্য দেৱ দেৱীৰ মাজত বহুত প্ৰভেদ আছে। বিধায়ক ডাঙৰীয়া আৰাধ্য দেৱীসকল বা দেৱতাসকল বিধানসভাৰ কেলেংকাৰীৰ মাজলৈ নাটানিব, তেওঁলোকক বিধানসভাৰ এই কেলেংকাৰীৰ মাজলৈ নাটানিব। আমি জনাত দুৰ্গা দেৱী, সৰস্বতী আই আৰু লক্ষ্মী দেৱীৰ লগতে একেখন মঞ্চতে কিন্তু মহিষাসুৰো আছিলে। অলপমানো যদি লাজ আছে বিধায়ক ডাঙৰীয়া, অলপ কথা কওঁতে চাই চিতি ক'ব, কাৰণ সনাতন ধৰ্মক ভগৱানক অপমান কৰিবলৈ কোৱা হৈছে নেকি? এতিয়া আমাৰ পূজনীয় দেৱীক মন্ত্ৰীৰ দৰে লাজ নোহোৱা পদৰ লগত কিয় তুলনা কৰিছে? আমি সৰস্বতী দেৱীক বিদ্যাৰ দেৱী হিচাপে আমি আৰাধনা কৰো, লক্ষ্মী দেৱীক আমি ধনৰ দেৱী হিচাপে আৰাধনা কৰো, ঠিক তেনেদৰে দুৰ্গা মাক আমি শক্তিৰূপে পূজা কৰো। আৰু এতিয়া আপুনি যি ধৰণে কৈছে যে বিত্তমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী, তাৰপিছত আপুনি শিক্ষামন্ত্ৰী, যি কৈ আছে কালি সদনত যি কৈছে সেইবিলাক আমি নাজানো, আমি শুনাও নাই। আপুনি ক'ৰ পৰা জ্ঞান আহৰণ কৰিছে নাজানো। এতিয়া কথা হৈছে যে নাৰীক ইমান উচ্চ আসনত ৰখা, নাৰী বন্দনা কৰা ইমান গুণী জ্ঞানী মানুহজনে আকৌ আপুনি নাৰীৰ লগত যুঁজ কৰিহে ৰাজপথ দখল কৰিলে দেখোন। এই ক্ষেত্ৰত কি ক'ব? আৰু আপোনালোকে যদি ইমানেই নাৰীক ভগৱানৰ লগত তুলনা কৰে, দেৱীৰ লগত তুলনা কৰে, তেনেহলে যেতিয়া বিৰোধী মহিলাই হওক বা সাধাৰণ মহিলাই হওক যেতিয়াই চৰকাৰৰ বিৰুদ্ধে মাত মাতে তেতিয়া অপমানসূচক মন্তব্যবিলাক আপোনালোকৰ ফালৰ পৰা কিয় কৰা হয় সেই বিষয়ে জানিব বিচাৰিছো। এতিয়া কালি আপোনাৰ সদনত দিয়া ভাষণটো শুনি পেলাই এনেকুৱা অনুভৱ হৈছে যেন বাকীখিনিও আপুনি ক'বলৈ পাহৰি গ'ল নেকি, সেইকাৰণে মনত পেলাই দিছো। যদি আপুনি কোৱা মতে সৰস্বতী যদি শিক্ষামন্ত্ৰী আছিল, লক্ষ্মী যদি বিত্তমন্ত্ৰী আছিল আৰু দুৰ্গা যদি প্ৰতিৰক্ষা মন্ত্ৰী আছিল, তেনেহলে আপোনাৰ মতে স্বাস্থ্যমন্ত্ৰী গণেশ হ'ব লাগিব, বন আৰু পৰিৱেশ মন্ত্ৰী হনুমান হ'ব লাগিব, জলসিঞ্চন মন্ত্ৰী গংগা হ'ব লাগিব, গড় কাপ্তানী মন্ত্ৰী বিশ্বকৰ্মা হ'ব লাগিব, জনসংযোগ মন্ত্ৰী নাৰদ হ'ব লাগিব, গৃহমন্ত্ৰী কালী হ'ব লাগিব, খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী অন্নপূৰ্ণা হ'ব লাগিব, আবকাৰী আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী মহাদেৱ হ'ব লাগিব, মীন মন্ত্ৰী বিষ্ণু হ'ব লাগিব, পেট্ৰলিয়াম আৰু জৰুৰীকালীন সেৱা মন্ত্ৰী ব্ৰহ্মা, পৰিবহন মন্ত্ৰী কাৰ্তিক হ'ব লাগিব, পশুপালন উদ্যোগ আৰু বাণিজ্যিক মন্ত্ৰী কৃষ্ণ হ'ব লাগিব। এতিয়া আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছো, তেনেহলে আপুনি মানে কি হয়, যম নে ৰাৱণ? এতিয়া আপুনি সাধাৰণ ৰাইজৰ কাৰণে যম নে ৰাৱণ জনাব। লগতে আপুনি দেৱীসকলৰ কথা ক'লে বাৰু, কিন্তু কংস আৰু শকুনি মামা কোন সেইটোও ক'ব লাগিছিলে সদনত, তেতিয়া ৰাইজে ভাল পালেহেঁতেন। এতিয়া এনেকুৱা অনুভৱ হৈছে আমি সৌভাগ্য নে দুৰ্ভাগ্য কি বুলি ক'ম নাজানো, এতিয়া যেন গোটেই বিধানসভাখনত মানে দেৱ দেৱী দেৱতা সকলো ভৰি পৰিছে, একদম স্বয়ং ভগৱান ভৰি পৰিছে, এনেকুৱা অনুভৱ হৈছে। এতিয়া দুদিনমানৰ পিছত হয়তো কিছুমানে মানে ভাওনাৰ ড্ৰেছ পিন্ধি আহিলেও তাত আচৰিত হ'বলগীয়া একো নাই, কাৰণ তেওঁলোকে বচন মাতিবহে আহে, ভাবিলে আচৰিত লাগে। আৰু যদি চাবলৈ যাওঁ কিছুদিনৰ আগতে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াও এদিন কৈছিলে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হেনো বিষ্ণুৰ অৱতাৰ। এতিয়া প্ৰধানমন্ত্ৰীৰ ক্ষেত্ৰতো যদি চাবলৈ যায় তেওঁতো নিজকে নন বায়লজিকেল বুলি কয়। এতিয়া মানে গোটেই দেৱ দেৱী সকলোৱে এতিয়া অসম বিধানসভাখন ভৰি পৰিছে যেন অনুভৱ হৈছে। আৰু লগতে মানে ভগৱানক দেৱ দেৱীক এই ৰাজনীতিৰ লেতেৰা কেলেংকাৰীৰ মাজলৈ নাটানিবলৈ অনুৰোধ জনালো। আৰু লগতে পুনৰবাৰ কৈছো, কংস আৰু শকুনি মামা কোন সেইটোও ক'ব, তেতিয়া আমি ভাল পাম। আচলতে কথাখিনি নকলেও নহয়, সেইকাৰণে কথাখিনি ক'ব বিচাৰিছো। আমি বিধানসভাক পবিত্ৰ বিধানসভা বুলি কওঁ, কিন্তু বৰ্তমান
যিটো পৰিস্থিতি আমি দেখিবলৈ পাওঁ বিধানসভাৰ ভিতৰত, এনেকুৱা লাগে যেন পবিত্ৰ বিধানসভা নহয়, এয়া তিনিআলিৰ আড্ডাহে যেন, আড্ডালৈ পৰিণত হৈছে বুলি ক'লেও বেয়া নহয়। এতিয়া যদি আমি চাবলৈ যাওঁ বিধানসভাত শাসক পক্ষই হওক বা বিৰোধী পক্ষই হওক, বিধায়কসকলে বা মন্ত্ৰীসকলে নিজৰ যিবিলাক সমষ্টি আছে তেওঁলোকৰ সেই সমষ্টিবিলাক লগতে অসমৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক উত্থাপন কৰে, প্ৰশ্ন উত্থাপন কৰে, ডিছকাশ্যন হয়, ডিবেট হয়। সেইটো প্ৰক্ৰিয়াৰ মতে বিধানসভা চলে আৰু চলিব লাগে। এতিয়া কথা আছে তাত কিছুমান ষ্টুডেণ্টছ যায়, কলেজৰে হওক বা স্কুলৰে হওক, কিছুমানে ইণ্টাৰ্ণশ্বিপ কৰি থাকে, কেনেদৰে বিধানসভা পৰিচালিত হয়, কেনেদৰে শাসক আৰু বিৰোধী পক্ষই নিজৰ নিজৰ যিবিলাক সমষ্টিৰ সমস্যা হওক বা ৰাইজৰ সমস্যা হওক কেনেদৰে উত্থাপন কৰে, ৱে অফ প্ৰেজেণ্টেশ্যন, কমান আভাৰ লেংগুৱেজ, এইবিলাক কেনেদৰে মানে নেতাসকলে দিয়ে, এইবিলাক চাবলৈ যায় আমাৰ শিক্ষাৰ্থীসকলে। সঁচাকৈ এতিয়া এই যিসকল ইণ্টাৰ্ণশ্বিপ কৰিবলৈ হওক বা যিসকল ষ্টুডেণ্টছ যায়, কলেজৰ ষ্টুডেণ্টছেই হওক, তেওঁলোকে কি শিকিব বাৰু? আজি দুদিনমানৰ আগতে বিৰোধী পক্ষৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াক যেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্পীচ দি আছিল, তেতিয়া বেক চাইডৰ পৰা মই ক'ব বিচৰা নাই নামটো, সেইবিলাক মানুহৰ নাম আচলতে ল'ব মন নাযায়। তো কোনোবাই এজনে ক'লে, বিশেষ ব্যক্তিয়ে, ঐ মিয়া দালাল, ঐ চুমা বাবা। এয়া কেনেধৰণৰ সংস্কাৰ বাৰু? ল'ৰা ছোৱালীবিলাকে, তাত উপস্থিত থকা মানুহবিলাকে কি ভাবিব? এয়াই নেকি গণতন্ত্ৰ আৰু গণতান্ত্ৰিক অধিকাৰেৰে সাব্যস্ত কৰা, নিৰ্বাচিত কৰা আমাৰ প্ৰতিনিধি? এয়াই নেকি তেওঁলোকৰ মুখৰ ভাষা? আচলতে কিনো আশা কৰিব? কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যদি আমি চাবলৈ যাওঁ, তেখেতৰ পূৰ্বৰ কথোপকথন বা বিধানসভাৰ ভিতৰতে হওক, এষাৰ অসমীয়া কথা আছে নহয়, মানে ইঞ্জিনটো যিফালে যায় দবাবিলাকো সেইফালেই যাব, ঠিক তেনেধৰণৰ কথা। এতিয়া যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথালৈ আহো, তেওঁৱে বিভিন্ন সংবাদ মাধ্যমতো আমি দেখিবলৈ পাওঁ, এই মালটো ক'ৰ পৰা টপকিল, এইটো কি বস্তু, এইটো কি মাল। তাৰপিছত বিধানসভাত সেই সময়ত প্ৰয়াত মুখ্যমন্ত্ৰী প্ৰাক্তন তৰুণ গগৈ ডাঙৰীয়াক তেওঁ আঙুলি টোৱাই টোৱাই কথা কৈছিলে, ধমকি দিছিলে, এইবিলাক আমি বিধানসভাত দেখিবলৈ পাইছিলো। তাৰ পিছত যদি চাই মহিলাসকলক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিলে, মহিলাই অস্তিত্ব হনন কৰি চাকৰি লৈছিলে। তাৰ পিছত যদি চাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ দলৰে বিজেপি দলৰে নেতা কৰ্মীসকলক কি কৈছিলে, যে বিজেপি নেতা কৰ্মীসকল গাখীৰ দিয়া গৰু হয়, যিমানেই দানা খুৱাব সিমানেই গাখীৰ দিব। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যদি কথোপকথন ভাষ্য যদি সংবাদ মাধ্যমে হওক আৰু বিধানসভাতে হওক এনেধৰণৰ হয়, তেনেহলে তেওঁৰ লগত যিবিলাক আছে পালি নেতা বিধায়ক বা মন্ত্ৰী, তেওঁকে অনুকৰণ কৰিব। সেইকাৰণে কৈছো যে ইঞ্জিনটো যিফালে যাব দবাবিলাকো সেইফালে যাব। দুদিনমানৰ আগত দেখিবলৈ পালো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাৰোবাক কৈ আছে যে মোক আঙুলি টোৱাই কথা নকব, মই স্কুলৰ শিক্ষক নহয়। এইটো কেনেকুৱা ধৰণৰ কথা? এনেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগতে শিক্ষকসকলক মাল বুলি কৈছিল, বেনিফিচিয়াৰীৰ লগত তুলনা কৰিছিল, শিক্ষক দিৱসটো তুলনি বিয়াৰ লগত তুলনা কৰিছিল, বিভিন্ন ধৰণৰ কিছুমান শিক্ষকক তই বুলি সম্বোধন কৰিছিল, আৰু বয়সীয়াল লোককো তেওঁ তই বুলি সম্বোধন কৰা আমি সংবাদ মাধ্যমত দেখিবলৈ পাওঁ। তাৰ পিছত যদি চাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগত চেণ্ট্ৰেল গুৱাহাটীৰ বিধায়ক বিজয় গুপ্তা ডাঙৰীয়াক তুলনা কৰিছিল। এটা কথা কওঁ, এই আঠিয়া কলৰ পুলি এটা যদি বেলেগ ঠাইত ৰোৱা হয় কেতিয়াও সেইটো মালভোগ কল নহয়, সেইটো মনত ৰাখিব, সেই পুলিটো কেতিয়াও মালভোগ কল নহয়। এতিয়া হওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব কথালৈ, আজি দুদিনমানৰ আগতে বিধানসভাত তেওঁ ক'লে যে মোক আঙুলিটোৱে কথা নকব, মই স্কুলৰ শিক্ষক নহয়। এইটো কেনেকুৱা ধৰণৰ কথা? এতিয়া আমি এনেকে বুজিব লাগিব যে মাষ্টৰৰ পুতেকে কয় যে মাষ্টৰক আঙুলি টোৱাব লাগে, এইটো কেনেকুৱা ধৰণৰ কথা? মাষ্টৰৰ পুতেকে যদি কয় মাষ্টৰক আঙুলি টোৱাব লাগে, সঁচাকৈ মানে ক'বলৈ ভাষা নাই আচলতে, আমাৰ দুৰ্ভাগ্য বুলি ক'ব লাগিব। তাৰ মানে পুতেকে বাপেকক আঙুলি টোৱাব লাগে, সেইটোৱে বুজালে। যদি মাষ্টৰৰ পুতেকে মাষ্টৰক আঙুলি টোৱাব লাগে বুলি কয়, মানে পুতেকে বাপেকক আঙুলি টোৱাব লাগে, সেইটোৱে অৰ্থ হ'ল তাৰ অৰ্থ। মানে কেনেকুৱা ধৰণৰ নীতি শিক্ষা আচৰিত। আমি যদি চাবলৈ যাওঁ, স্বাধীন ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে দেশৰ শিক্ষক সমাজৰ বাবে নিজৰ উপজা দিনটো উৎসৰ্গা কৰি গৈছিলে। তেনেস্থলত পৰিতাপৰ কথা যে আমাৰ মুখ্যমন্ত্ৰীজনে তেওঁ মানে বিধানসভাত তৰ্জনী আঙুলি দেখুৱাইছে শিক্ষকসকলে এক প্ৰকাৰ। কাৰণ মোক কথা নকব, স্কুলৰ শিক্ষকক কব বুলি তৰ্জনী আঙুলি দেখুৱাইছিলে, মানে শিক্ষকসকলে তেওঁ তৰ্জনী আঙুলিহে উৎসৰ্গা কৰিলে। তেনেকুৱা ধৰণৰহে কথা হ'ল। মানে ৰাজনৈতিক নেতাবোৰৰ গাত যদি ক'বলৈ যাওঁ, মানে স্কুলৰ মাষ্টৰ হোৱাৰ যোগ্যতা নাই, মাষ্টৰৰ গাত থকা ধৈৰ্য আৰু সহ্য গুণ আপোনালোকৰ নেতাসকলৰ গাত নাই।
সেইকাৰণে আপোনালোকে মাষ্টৰক বা শিক্ষকসকলক আঙুলি টোৱাৰ কথা ক'ব পাৰে। এয়াই নেকি সনাতনী সভ্যতা মুখ্যমন্ত্ৰী ডাঙৰীয়া? আৰু লগতে মই বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়া খুব আচৰিত মানিছো, মানে তেওঁ এনেধৰণৰ আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ডছ বিলাক কেনেদৰে সহ্য কৰি থাকে। শাসক পক্ষৰে নেতাই কওক বা বিৰোধী পক্ষই কওক, তেওঁতো ষ্টেণ্ড ল'ব লাগে। এটা কথা মনত ৰাখিব, কৌৰৱৰ 100 জন হোৱাৰ বাবে অহংকাৰ হৈছিল, আৰু শেষত কেৱল 5 জন শহুদৰ পূৰ্ণ পাণ্ডৱৰ হাতত কৌৰৱ ধ্বংস হৈছিল। অহংকাৰে কিন্তু পতনৰ মূল। আৰু লগতে মই অধ্যক্ষ মহোদয়ক এটা অনুৰোধ জনাম, আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। অধ্যক্ষ মহোদয় এই বাক্যশাৰী সদনত ডাঙৰকৈ লিখি লগাই দিব। আপোনাক অনুৰোধ থাকিলে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় বুলি সদনত ডাঙৰকৈ এখন বেনাৰ লগাব। এনেও আপোনালোকে মাৰ্কেটিং কৰা খুব ভাল। আপোনালোকে গোটেই ৰাস্তাতে হওক বা ফ্লাইঅভাৰতে হওক ডাঙৰ ডাঙৰ পোষ্টাৰ লগাই অলপমান পইচা খৰচ কৰি বিধানসভাৰ ভিতৰত লিখি থব যে নিজৰ ব্যৱহাৰে নিজৰ পৰিচয়। কোনোবাই যদি পঢ়িবও নোৱাৰে অন্ততঃ কাষৰজনক সুধি হলেও বুজি লব। আমি আগতে জানিছিলো যে আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড কাক কয়, কোনবিলাক ৱৰ্ডক কয়, কোনবিলাক ৱৰ্ড ক'ত ব্যৱহাৰ কৰিব নোৱাৰে। কিন্তু এতিয়া বিধানসভা দেখি সেই আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ডবিলাক এতিয়া যেন পাৰ্লিয়ামেণ্টাৰী ৱৰ্ডলৈ মানে উন্নতিকৰণ হ'ল তেনেকুৱাহে অনুভৱ হৈছে।